নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পলমকৈ হ'লেও ভোগালী বিহুৰ হিয়া ভৰা ওলাগ যাইছিলোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে লৈ এটা বহুতো ভাল খবৰ, কিয়নো CRPFৰ ফালৰ পৰা প্ৰায় ভালোখিনি পদ মুকলি কৰা হৈছে। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কি পাছ কৰিব লাগিব, আপোনালোকৰ বয়স কিমান হ'ব লাগিব, আৰু আপোনালোকৰ সিলেকশ্যন প্ৰচেছ কি, আজিৰ এই ভিডিঅ'টোত সবিশেষ জনাম। তাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। ফ্ৰেণ্ডছ, এই পদখিনি আহিছে CRPFৰ ফালৰ পৰা, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকক 21,700 পৰা ষ্টাৰ্ট হ'ব, 69,100 হ'লে। লেভেল 3 চেলাৰী পাব আপোনালোকে। জব লোকেশ্যন হৈছে অল ইণ্ডিয়া, আৰু অফিচিয়েল ৱেবছাইটটো হৈছে requirement.crpf.gov.in। এই ৱেবছাইটটো লৈ গৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব 16 জানুৱাৰী 2024, অৰ্থাৎ জানুৱাৰী মাহৰ 16 তাৰিখৰ পৰা এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হ'ব। আৰু এই পদবিলাকত এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 ফেব্ৰুৱাৰী 2024। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম বয়স 23 বছৰ হ'ব লাগিব। এই পদবিলাকত এজ ৰিলেক্সেশ্যন দিয়া হ'ব। এই গভৰ্ণমেণ্ট ৰুল অনুসৰি এজ ৰিলেক্সেশ্যন দিয়া হ'ব। OBC সকলৰ কাৰণে 3 বছৰ, SC ৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে UR OBC EWS সকলে 100 rupees পে'মেণ্ট কৰিব লাগিব। ST SC PWD ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। আৰু পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। CRPF কনষ্টেবল এডুকেশ্যন অৰ ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম কনষ্টেবল GD স্পৰ্টছ কোটাৰ কাৰণে এইখিনিত জেনেৰেল কেণ্ডিডেটসকলে এপ্লাই কৰিব নোৱাৰিব। যিবিলাকৰ স্পৰ্টছ চাৰ্টিফিকেট আছে সেইলোকে এই পদবিলাকত এপ্লাই কৰিব লাগিব। আপোনালোকে 10 পাছ কৰিলে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট আছে 169টা। আৰু এই পদবিলাকত চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ প্ৰথমতে ফিজিকেল টেষ্ট এণ্ড স্পৰ্টছ টেৰেল অনুষ্ঠিত হ'ব। ছেকেণ্ড ষ্টেজত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু থাৰ্ড ষ্টেজত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ সবিশেষ। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।